তো বন্ধুসকল গুড মৰ্ণিং। উঠিছোঁ মাত্ৰ জাষ্ট এই ব্ৰাছ কলগেট ব্ৰাছ জাষ্ট লৈছোঁ মাত্ৰ, ব্ৰাছ কৰাই নাই। কি খবৰ আপোনালোকৰ বন্ধুসকল? 2025টো গ'ল, কালিৰ পৰা 2026 আহিল। বহুত টেনশ্যন পূৰা এইপিনে জুই চাব না। অলপ ৰাতিপুৱা উঠিয়ে মানে মাৰ চৌকাটোত বহি যাওঁ, মানে অলপ জুই চুই পোৱাই লওঁ। ঠাণ্ডাৰ দিন ন বন্ধুসকল, মানে সময়ৰ বান সময়ত মাৰি যাব লাগে। ঠাণ্ডাৰ দিনত জুই পোৱাৰ মজাটো অলপ বেলেগ ন। তো উঠিলোঁ, উঠি আছোঁ ঘৰতে বন্ধুসকল। ৰাতি চালোঁ মোবাইল চোবাইল, বহুত বেছি ভাল লাগে আজিকালি মোবাইলৰ পৰা বহুত বেছি কথা শিকিব পাৰি বন্ধুসকল। তো মজাকৈ কনচাৰ্ট চনচাৰ্ট চালোঁ, এপিৰ চালোঁ। যি মানে মুম্বাইত হৈছে ন, ৰিচেণ্ট মুম্বাই হৈছে আৰু লক্ষ্ণৌত হৈছে নেকি, শ্ব' দুটা চালোঁ। তাৰপিছত এইপিনে বীৰ ছাৰৰ গাৰ্লফ্ৰেণ্ডটো ব্ৰেকআপ চালোঁ, তাৰা চিতাৰিয়া ষ্টেজৰ ওপৰত যাই কিনে কিছ কৰিছে। বহুত বেছি মানে ভাবিলে কিবা লাগে বন্ধুসকল। সিহঁতৰ মানে জৰি মানে পূৰা ফেমাছ হৈছিল, বলিউডত পূৰা ফেমাছ হৈছিল। তো মানে ছোৱালীবিলাক মানে কোনটো সময়ত মানে পাল্টি মাৰি দিয়ে একো ক'বই নোৱাৰে। তো সেইটো কাৰণে যিখিনি ল'ৰা মানে ব্ৰেকআপৰ নামত নিজৰ মানে সময় ৱেষ্ট কৰি আছে, সেইখিনি ল'ৰাক কৈছোঁ প্ৰথম মানে নিজৰ লাইফটো মানে পূৰা এটা ধুনীয়া ষ্টেবল আনি খাৰা কৰিব লাগে। তাৰপিছত গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড এইবিলাকৰ কথা ভাবিব লাগে। কাৰণ যেতিয়া মানে চাওক, মই এটা এক্সাম্পল দিওঁ। এপিৰ নেটৱৰ্ক অলমষ্ট 83 crore আছিল। এইকেইদিনতে বহুত পইচা কামাইছে, 100 crore প্লাছ হৈছে ধৰি লওক। যেতিয়া মাইকটো লোৱা হাতখনত 54 crore জেকবৰ ঘড়ী লাগি থাকে, জেকবৰ ঘড়ী লাগি থাকে, তেতিয়াতো এনেও ন ছোৱালীয়ে হয় ন। তো আপোনালোকেতো জানেই ন নাৰী বোলা বস্তুটো চলো নাই মই হয়। কিন্তু হ'লে বি এটা ভাৰে ময়দানত যেতিয়া নিজৰ গাৰ্লফ্ৰেণ্ড এটাই বেলেগৰ ওচৰত যাই কিনে ডান্স কৰে, হাগ কৰে, কিছ কৰে, এইটো এটা ল'ৰাৰ কাৰণে বহুত বেছি মানে হাৰ্টফুল। এইটো বস্তু ময়ো জানো, বিকজ মোৰ লগতো হৈছে এনেকুৱা। তো সেইটো কাৰণে কৈছোঁ, এইবিলাক একো ভাবিব লগা কথা নহয়। নিজৰ লাইফটোত ফ'কাছ কৰক, ভগৱানে এটা আপোনাৰ কাৰণে মিলাইছে, একো টেনশ্যন নল'ব। আৰু মোৰতো এতিয়া বহুত টেনশ্যন বন্ধুসকল, বহুত বেছি টেনশ্যন। আদিত্যও ডাঙৰ হৈ গৈছে, কালি তাইৰ বাৰ্থডে, 11 years হ'ব। মই মানে শ্বক হৈ যাওঁ বন্ধুসকল, ভাবিলে কিনে বহুত বেছি শ্বক লাগে মোৰ। কিন্তু উপায় নাই, তাৰে মাজত চলিব লাগিব। অলপ ছেভিংছটো বঢ়াব লাগিব, কামত বেছি ফ'কাছ কৰিব লাগিব। আৰু মই মানে 4টা ৰুলছ মই হোৱাটছএপত কালিৰ পৰা দেখা পাই আছোঁ, ইনষ্টাগ্ৰামত। প্ৰথমটো হ'ল ডিলেট নেগেটিভ পাৰ্চন, নেগেটিভ পিপল ডিলেট কৰি দিব লাগে। তাৰপিছত ফৰগেট ইয়ৰ পাষ্ট। তাৰপিছত আপোনাৰ ৰিষ্টাৰ্ট ইয়ৰ লাইফ, মানে নতুনকৈ ষ্টাৰ্ট কৰিব লাগে নিজৰ লাইফটো। আৰু এটা কি আছে বাদ দিয়ক, পাহৰি গ'লোঁ, যিয়ে নহওক। তো চবেই ভালকৈ থাকক। 2025 ভালে ভালে গ'ল চবৰে, মই জানাত মোৰো ভালে ভালে গ'ল। বাট আমি বহুত ডাঙৰ ডাঙৰ লিজেণ্ড হেৰালোঁ, যেনেকুৱা ধৰি লওক জুবিন গাৰ্গ হেৰালোঁ, এইপিনে ডুবাই এয়াৰক্ৰাফ্টত তেজাছ হেৰালোঁ, এইখনো বহুত বেছি আল্টিমেট আছিল। কেপ্টেইন নমল চৌল ছাৰ শ্বহীদ হ'ল, বহুত বেছি ভাল লাগিছে। এইটো আমি ৱেব ছিৰিজ ৰিচেণ্ট চাব পাম মই জানাত। মানে এইবিলাক ৱেব ছিৰিজ লঞ্চ কৰিবই মানে, যেনেকুৱা ধুৰন্ধৰৰ পৰা আমি বহুত বেছি পইচা কামাইছে, বক্স অফিচ হেলাই দিছে বন্ধুসকল। সেনেকুৱা টাইপ কথা। ধুৰন্ধৰটো জানেই ন, এইটো ৰিয়েল কাহানী হয়। কেপ্টেইন মহিত শৰ্মা ছাৰ বহুত বেছি ডেঞ্জাৰ মানুহ আছিল। মানে ইণ্ডিয়াৰ এনেকুৱা এটা আছিল ন, মানে ইতিহাসৰ পান্নাই মানে কেতিয়াও পাহৰিব নোৱাৰে। মানে ইণ্ডিয়ান কেপ্টেইন মহিত শৰ্মা ছাৰ বহুত বেছি ধুনীয়া ৰোল কৰিছে ৰণবীৰ সিঙে। চোৱা নাই, চাম বুলি ভাবি আছোঁ, বাট সময় পোৱা নাই বন্ধুসকল। ঘৰত মানে ইমান ঠাণ্ডা দিছে, ওলাই যাবই মন নাই। তো মজাকৈ থাকিব চবে। একো গাৰ্লফ্ৰেণ্ডৰ কথা ভাবিব নালাগে, একো টেনশ্যন ল'ব নালাগে। নিজৰ লাইফটো ধুনীয়াকৈ ৰিষ্টাৰ্ট কৰাৰ চেষ্টা কৰিব। আৰু ময়ো মানে অলপ ছেভিংছ পঢ়াম, মানে আদিতিৰ ফিউচাৰটোৰ কথা ভাবিব লাগিব, তাইক পঢ়াব লাগিব। এটা ৰিচেণ্ট মই তাইৰ স্কুল চেঞ্জ কৰিম বুলিও ভাবি আছোঁ। বহুত টেনশ্যন। টিভিৰ যোগেদি বহুত কুছ শিকিব পাৰি বন্ধুসকল। আপোনালোকে টিভি বহুত বেছি চাব, নিউজবিলাক চাব। ধৰি লওক ইউটিউবত ভিডিঅ'বিলাক চাব, ইউটিউবত শ্বৰ্টছ ভিডিঅ'বিলাকত বহুত কিছু শিকিব পাৰি। চাব না, মানুহে পইচাটোৰ মানে ইমান ভেলু কম। আপোনাৰ 100 crore টকা নেটৱৰ্ক, 54 crore দি ঘড়ীয়ে কিনছে, মানে কিমান থাকিল 46 বাকী থাকিল।
আপুনি ভাবি যাওক প্ৰেমানন্দ মহাৰাজজি কৈছে পইচা কাগজ হয়, কেতিয়াও পইচা নহয়। তো এনেকুৱা টাইপ কথা, পইচা টাইপ ব্যৱহাৰ কৰিছে। তো জুবিন দাই আমাৰ কি লৈ গ'ল কি থৈ গ'ল বন্ধুসকল, তো জানেই ন আপোনালোকে পইচা সদায় কাগজৰ ভেলুত যায়। কেতিয়াও পইচা পইচা বুলি নাভাবিব, নিজক কামাওক, নিজে যিমানখিনি কামাই সিমানখিনিতে ছেটিছফাই থাকিব, তাতকৈ বেছি মাথা নামাৰিব। তাতকৈ বেছি মাথা মাৰিলে মানে মাথা ফাটি যায়। তো সেইটো কাৰণে কুল, আৰু মোৰ পিনৰ পৰা চবকে হেপী নিউ ইয়াৰ্ছ। আৰু মই গাৰ্লফ্ৰেণ্ডৰ বিষয়ে সেইকাৰণে কৈছোঁ, মানে ডিপ্ৰেশ্যন ইয়াৰ মেডিচিন নাই। তো বেছি ডিপ্ৰেশ্যন আমাৰ যিখিনি মানে নৱপ্ৰজন্ম আছে সেইখিনি মানে অকল গাৰ্লফ্ৰেণ্ডৰ ব্ৰেকআপৰ পিছতে বহুত বেছি ডিপ্ৰেশ্যন হয়। কিছুমানতো ৰাস্তাত আহি যায় বন্ধুসকল, বহুত বেছি বেয়া লাগে। তো নিজক চাব, নিজক বচাব, ড্ৰিংক কম কৰিব, ভালকৈ থাকক, অভাৰ স্পীড গাড়ী নচলাব, ৰাতি মজাকৈ পাৰ্টি কৰিব। ময়ো আনিম কিবা এটা, নানোৱা নহয়, বছৰটো লাষ্ট ন, খাওঁ ন ময়ো মাজে মাজে, মিছা ক'লে কি হ'ব। তো মজাকৈ আনিম, খাম, খাই লৈ বিন্দাছ ঘৰতে থাকিম। মা আছে, আদিতি আছে, বিন্দাছ। মাছ আজি অলপ ফিছ পকৰা চকৰা কিবা কিবি বনাম মানে ৰাতি ভাবি আছে এনেকুৱা। আৰু এটা ৰেড লেবেল আনিম হাফ 950, বহুত বেছি টেষ্টি হয়। আমাৰ নিজে কিনি খোৱা নাই দেই এতিয়ালৈ, মোৰ এটা দাদাই খুৱাইছে মোক ৰিচেণ্টলি, বহুত বেছি টেষ্ট পাইছোঁ বস্তুটো, বহুত বেছি ভাল লাগিছে। তো আনিম। আৰু মই এইখিনি চাইল্ডবিলাকক কোৱা নাই খাবৰ কাৰণে, এটা উপযুক্ত বয়স হ'লে চবেই চব বস্তু এবাৰ টেষ্ট কৰিব, বিকজ মানুহৰ লাইফ এবাৰে পায়। তো চবখিনি ইয়াতে কৰি যাব, মানে চবখিনি মজা লৈ যাব। তো এইখিনিয়ে ক'লোঁ আৰু বেছিতো এডভাইচ দিব পৰা হোৱা নাই। হ'লে 17,000 ফলোৱাৰ্ছ মোৰ অলমষ্ট হ'ব। তো সেইটো কাৰণে অলপ কওঁ। মই জানাত মই একো বেয়া কথা নকওঁ, আৰু দুই এটাই কৈছে দাদা আপোনাক চাই বহুত বেছি ইনস্পায়াৰ হৈছোঁ। তো বহুত বেছি ভাল লাগে। মই এটাই কথা কওঁ, নিজৰ কাম হ'ল পৰম ধৰ্ম, কৰ্মই ধৰ্ম। যি কাম কৰি আছে, যোনে যি কাম কৰি আছে সেইটোতে হেপ্পী থাকি বিন্দাছ কৰিব লাগে, ফ'কাছ কৰিব লাগে নিজৰ লাইফটো এটা ধুনীয়া লেভেলত লৈ যাবৰ কাৰণে। তো বাই বাই, গুড মৰ্ণিং, হেভ এ নাইচ ডে, হেপী নিউ ইয়েৰ, ৱেলকাম টু আজি ৰাতি গ'লে 2026। তো বাই বাই।